Hello my dear friend, আৰু এটা ভিডিঅ' লৈ আপোনালোকৰ আগত আগবাঢ়িছোঁ। লাইক আৰু শ্বেয়াৰ কৰিব। এই কুৰুচিয়াৰে যে কথা এইবোৰ মই বনাই কৰি থৈছোঁ। এই চাওক, এইবোৰ চব নিজে বনোৱা। এইবোৰ চাওক, ডিজাইন কৰি বনাইছোঁ। আৰু এয়া দোকান দিবলৈ যাওঁ। দোকান দিবলৈ যোৱাৰ কাৰণে এইবোৰ এটা টাংকৰ ভিতৰত ৰাখিছোঁ। এই আধৰুৱা কাম কিছুমান আছে যে, আৰু এতিয়া দোকান বজাৰ হ'লে সেই হ'ব কৈ পেলাই এই আপোনালোকৰ আগত গাঁঠিবলৈ ওলাইছোঁ। আৰু সৰু সৰুটো এইবোৰ গাঁঠি ৰাখিছোঁ। মানে মই বহি নাথাকোঁৱেই, কিবা নহয় কিবা এটা মই কৰিয়ে থাকিম, বহি নাথাকোঁ মই। এয়া বনাব ওলাইছোঁ, আপোনালোকৰ আগত অলপ দেখুৱাওঁ গাঁঠি কৰি, আপোনালোকে চাই থাকিব। এটা গাঁঠিবলৈ আহোঁ। এনেকুৱা কৰিব, তাৰপিছত এনেকুৱা গাঁঠিব। আৰু এনেকুৱা গাঁঠিব, তাৰপিছত এনেকুৱা গাঁঠিব। মই মানে বহি নাথাকোঁৱেই, কিবা নহয় কিবা এটা কৰি উলিয়াই থাকি মই ভাল পাওঁ। গৰু গাই সামৰিও ঘৰৰ ভাত পানী বনাই কৰি খায়ো, আৰু ধান চাউলকে আদি কৰি যত যি কাম কৰি সাৰা পোছা চব কৰি ঘৰখনৰ বাচন বৰ্তন মাজাকে আদি কৰি মই মানুহ নলগাওঁ, মই নিজে কৰোঁ। খোৱাৰ পিছত আজৰি সময়ত এয়া মই এইবোৰ কাম কৰোঁ। আপোনালোকেও কৰিব, আমাৰ এইবোৰ অভ্যাস হৈ গ'ল। আমাৰ আত্মসহায়ক গোটৰ যে দোকান আছে, আমি নিজে বনাই বনাই এইবোৰ দোকান দিওঁ। নগাঁৱত হৈ গৈছিলে নহয় স্বৰাজ মেলৰ দোকান, আমি চাৰ্টিফিকেট পাইছোঁ। আমাৰ দোকানৰ প্ৰত্যেকেই দোকান দিব অহাসকলে চাৰ্টিফিকেট পাইছে। আৰু গুৱাহাটীতো কৈছিল, আমি গুৱাহাটীত যাব নোৱাৰিলোঁ। বিশেষকৈ নগাঁও সৈতে 10 দিন তাত থাকিলোঁ, কিন্তু গুৱাহাটীত নগ'লোঁ। এয়া আপোনালোকে বনাব, অতি সহজ। মানে আমাৰ এইবোৰ সৰুৰ পৰাই চৰ্চা, তাঁতৰ শালৰ পৰা হাতৰ কাম, বেজী সূতা কাম, ঊলৰ কাম, আমাক এতিয়া বাহাদুৰি কৰিছে ক'তো হেৰুৱাব নোৱাৰে। সেইকাৰণে আপোনালোকক কি ক'ম, বেছিকৈ কৈছোঁ বুলি ক'ব। আজিকালি ছোৱালীবোৰেতো সেইবোৰ এনে কিনিলেই পোৱা যায় যেতিয়া, সেইকাৰণে আজিকালি ছোৱালীবোৰে ইমান গুৰুত্ব নিদিয়ে। কোনো কথা নাই, যাৰ কপালে যি আছে সেই অনুসাৰে খায়। আমাৰ দিনতো কষ্ট কৰিয়ে যিকোনো পথাৰ ঘৰ আধি কৰি, খেতিয়কৰ ছোৱালী না, সেইকাৰণে ফাৰ্ষ্টতে এনেকুৱা কৰিব। তাৰপিছত এইফালৰ পৰা এইটো এনেকুৱা আনি পেলাই এনেকুৱা সোমাই এনেকুৱা আনিব, এনেকুৱা পাক দি পেলাই এনেকুৱা মাৰিব। অতি সহজ তাঁত। বাই বাই, থেংক ইউ।